দেৱ নাম ভকত হয় নহয় এই চাৰি তত্ত্বৰ বাহিৰলৈ আমি কেতিয়াও যাব নোৱাৰোঁ সেই নিয়ম অনুশাসন আমি হৰি সেৱাত সদায় মানি চলি আহিছোঁ আসনৰ সন্মুখত চাকি গছ নজ্বলোৱাকৈ ধূপ গছ নজ্বলোৱাকৈ আমি ভাগত মেলিব পাৰিছোঁ জানো হয়নে নহয় বাৰু হা অৰ্থাৎ আমি ঈশ্বৰক বৈকুণ্ঠ ধামলৈ চৈতন্য ৰূপত নমাই অনাৰ পাছতে তেওঁৰ কথাৰ আমি চৈতন্য প্ৰকাশ কৰিব পাৰোঁ কিন্তু নামৰ মহিমাটো বিপৰীত নামৰ মহিমাটো কিয় বিপৰীত যে আপোনাৰ নামৰ বহুতৰ কৰি নিজৰ সৰ্বশক্তি দিয়া কালৰ নিয়ম নিবিহিলা স্মৰণত স্মৰণ কৰিবৰ কাৰণে কালৰ বা সময়ৰ নিয়ম মানি নিদিলে হয়নে মাধৱ মহাপুৰুষে কৈছে এটা দৃষ্টি তব কৃপা হৰি মুহূৰ্ত দুদৈব দেখা কিনো তোমাৰ ইমান কৃপা হ'ল মোৰতো দুৰ্ভাগ্য চোৱাবলৈ কি সৰহখিনি সময় মই বলিৰ পাঠা বিচাৰি থাকোঁতেই গ'লো কেলে মাধৱে শংকৰক লগ পোৱাৰ আগত বলি দিবলৈ পাঠা বিচাৰি পোৱা নাছিলে জানো আছিলে নে নাই হয়নে গতিকে নাম বস্তু থাকোঁতেও ভাগ নাপালে শংকৰক লগ পোৱাৰ আগলৈকে নামৰ ইমান মহিমা থকা স্বত্তেও তেওঁ সেইটো বুজি নাপালে বোলে কি মুহূৰ্ত দুদৈব দেখা কিনো মোৰ বেয়া দিনবিলাকে তুমি চাই লোৱা হে ঈশ্বৰ কিয় তোমাৰ নামতহে অনুৰাগ হ'ব লাগিছিলে মোৰ কিহত তুমি অনুৰাগ আনিছিলা সেইটো কাৰণে নাম বস্তুৰ প্ৰতি অন্তৰংগ অনুৰাগ কাৰ আহিব লাগিব অন্তিম সময়ত পৰীক্ষিতৰো আহিব লাগিব গুৰু ভগৱান শুকদেৱে এই কথাখিনি দ্বাদশ স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈ আছে হে ৰাম হে যিটো নাৰায়ণ কৃষ্ণ জগত আধাৰ হে জগত নিবাস গ'ল দেই সেইফালে আছে হে ৰাম হেন জানি জন্ম লোক নকৰিও বিধা গ'ল হে ৰাম হে কুৱে পুৰুষে নতু হে শুনি কৰ্ণ শ্ৰুতি হে কহুৱাৰ গুণ হে শুনি উন্নতি হে বেদৰ ৰহস্য ইটো আতি অনুপাম হে পৰমাৰ্থ শাস্ত্ৰ মহা হে ভাগৱত নাম হে ৰাম পৰম ঈশ্বৰ যিটো নাৰায়ণ মুনি ইটো শাস্ত্ৰ তেন্তে মাত্ৰ হে জানন্ত আপুনি হে পদ্মকলপত পাছে কেশৱে সাক্ষাৎ ইটো মহাভাগৱত হে কহিলা ব্ৰহ্মা এতিয়া নাৰায়ণ মুনি কোন আছিলে নাৰায়ণ মুনি ধৰ্ম আৰু মূৰ্তিৰ পুত্ৰ হৈ জন্ম লৈছিলে ধৰ্ম আৰু মূৰ্তিৰ পুত্ৰ হৈ ঈশ্বৰ হৰিয়ে নাৰায়ণ হৈ জন্ম লৈছিলে আৰু কি কৰিছিলে তেওঁৰ লগত নৰকো লৈ গৈছিলে এই নৰ হ'ল অৰ্জুন নাৰায়ণ হ'ল কৃষ্ণ সেইটো কাৰণে এই নাৰায়ণে কি কৰিছিলে ভাগৱত কেনেকৈ লৈছিলে নাৰায়ণে ভাগৱত লৈছিলে নৰৰ লগত তপস্যা কৰি এই ভাগৱত তপস্যা কৰি থাকোঁতে ইন্দ্ৰই ভয় খাই পঠাই দিলে কাক পঠাই দিলে অপ্সৰাসকলক গন্ধৰ্ব কিন্নৰসকলক কান্দে বাদী পঠাই দিলে কি হ'ল যিমানে ইন্দ্ৰৰ অপ্সৰা নৃত্য কৰিলে সিমানে নৰনাৰায়ণ নিশি সাধনা গভীৰ হ'ল সাধনা কিমানে তেজোদীপ্ত হ'ল নৃত্য কৰি কৰি ইন্দ্ৰৰ অপ্সৰাই চব শুই পৰিলে ভাগৰি পৰিলে টোপনি গ'ল হয়নে নৰনাৰায়ণ নিশিয়ে সাধনাত সূৰ্যৰ দৰে জিলিকিবলৈ ল'লে
শেষত ইন্দ্ৰই আহি কি কৰিলে নৰনাৰায়ণ লিখিত শৰণ ল'লে যে হে ঋষি শ্ৰেষ্ঠ আপোনাৰ মহিমা মই বুজাই নাছিলোঁ আপুনি এই পৰম প্ৰভু পৰম ঈশ্বৰ মোৰ দুখ ক্ষমা কৰি মোৰ দুখ মৰিহৰণ কৰক এই ইন্দ্ৰৰ অংশতে অৰ্জুন আহিছিলে এইটো কাৰণে হয়নে বাৰু অৰ্জুনে গীতা পালে অৰ্জুনৰ নাতিয়ে ভাগৱত পাইছে গতিকে নৰ হৈ নাৰায়ণৰ লগত যি সাধনা কৰিছিলে এই সাধনাৰ ফচল কলিৰ দাপৰৰ অন্তত কলিৰ সন্ধ্যাত পাণ্ডৱৰ নাতি পৰীক্ষিত কাকো দিছে হে ৰাম এইটো এ পদ্মকলপত আছে কেশৱে সাক্ষাৎ এইটো মহাভাগৱত এ কহিলা ব্ৰহ্মাত হে পৰম ৰহস্য জ্ঞান ঈশ্বৰ ভকতি হে জানি কিত ভৈলা হে আতি প্ৰজাপতি হে পৰম দয়ালু দেৱ জগতৰ পিতা হে কৈলা নাৰদত ইটো হে পুৰাণ সংহিতা হে কৃষ্ণ দ্বৈপায়ন যিটো হে মোৰ পিতৃব্যা হে দায়ায়ন নাৰদে তান্ত্ৰ হে কৰিলা প্ৰকাশ হে নাৰদৰ উপদেশে ব্যাস সৰ্বজান হে কৰিলা বিচাৰ এইটো হে শাস্ত্ৰক নিৰ্মাণ হে মহাভাগৱত এইটো পুৰাণ সংহিতা হে পৰম স্নেহত মুত হে কহিলন্ত পিতা হে পুৰসিদ্ধ মুনিয়াক কেহুৱে নজানে হে নাহিকে প্ৰচাৰ হে আউৰে কুঠানে হে ৰাম ভৈল নষ্ট ভৈল পদা জানি কলিৰ পাপত হে এতেক কহিলো মই হে তোমাৰ আগত হে দেখিতে নপাৰি তো লোকৰ নিকাৰ ঐ কৃপায়ে কৰিলো আনি হে শাস্ত্ৰক বিচাৰ হে আক শুনি ভনি কলি হে যোগে যত লোক হে মহাসুখে থাকি ঘৰতে নিস্তৰূক হে উগ্ৰ সবা সুতয় আছা আগতে উৎসুকে হে আঙ্গুলি নেদ্ৰেখি তাংক হে বুলিলন্ত সুকে হে নৈমিষাৰণ্যত ঋষি সময়জাত তথা ঐ এই সুতে কৈবা মহা এ ভাগৱত কথা হে আত্মহন্তে হৈবে সবে লোকত বিদিত হে আকে শুনি নিশ্চৰিবে হে দুৰ্ঘোৰ কলিত এটা ভাগৱত শাস্ত্ৰৰ দ্বাদশ স্কন্ধটো কি আশ্ৰয় এটা য'ত সকলো আশ্ৰয় লৈছে তেওঁৰ পৰা সকলোৱে উৎপত্তি হৈছে এই শাস্ত্ৰৰ ৰহস্যটো দ্বাদশ স্কন্ধত ভেদ হৈছে কেনেকে ভেদ হৈছে শুকমুনিয়ে ভেদ কৰি দেখুৱাই দিলে ৰহস্যটো ভেদ মানে আগৰ পাৰ্থক্য নহয় দেই ৰহস্যটো বোধগম্য কৰাটোকে বুজাইছে কি ৰহস্য বোধগম্য কৰালে যে নাৰায়ণে ক'লে কাক সৃষ্টিকৰ্তা ব্ৰহ্মা সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে কাক দেৱঋষি নাৰদক দেৱঋষি নাৰদে ক'লে কাক টিকালজ্ঞ ঋষি কৃষ্ণ দ্বৈপায়ন বেদব্যাসক
এই বেদব্যাস কোন আছিলে শুক ভগৱানৰ পিতৃ আছিলে শুকৰ পিতৃ আছিলে বেদব্যাস গতিকে এফালে পিতৃগুৰু আৰু অন্যফালে আধ্যাত্মিক গুৰু দুটা গুণ একেলগে আছে কাৰ লগত বেদব্যাসৰ লগত সেইটো কাৰণে গুৰুজনাই কীৰ্তনত কি বুলি লিখিছে ভৈলাহা ব্যাস ঋষি নামে অৱতাৰ সত্যৱতীৰ সন্ততি বুলি কৈছে নহয় কৈছেনে নাই অৰ্থাৎ এফালে তেওঁ পনেতা ৰূপেৰে গুৰু অন্যফালে তেওঁ প্ৰাণৰ পুত্ৰ শুকক এই ভাগৱত তেওঁ পঢ়ালে এতিয়া ব্যাসৰ কৃপাত শুকে পালে শুকৰ কৃপাত পৰীক্ষিতে পালে আৰু পৰীক্ষিতে কেৱল পোৱা নহয় শুকৰ কৃপাত তেওঁ শিষ্য উগ্ৰসভাসুতে পালে এতিয়া এই ধাৰাটো বয়ে থাকিলে বোলে কেনেকে মই শুক এতিয়া অন্তৰ্নিহিত হ'ম মই আত্মাৰ ৰূপলৈ গুচি যাম মোক কোনেও আৰু কেতিয়াও দেখা নাপাব কিন্তু মোৰ কাম কোনে কৰিব মোৰ শিষ্যই কৰিব মোৰ শিষ্যই কেনেকৈ কৰিব যেতিয়া তেওঁ মোক হৃদয়ত ধ্যান কৰিব তেতিয়া মই তেওঁ হৃদয়ত বিৰাজমান হৈ যাম সেইটো কাৰণে ভাগৱত কোনে আৰম্ভ কৰিছে খুট সৌনক সংবাদ খুটে ভাগৱত আৰম্ভ কৰিছে কিয় শুকক হৃদয়ত ধ্যান কৰি গতিকে শুকক হৃদয়ত কিয় ধ্যান কৰিব লগা হ'ল দ্বাদশ স্কন্ধত শুকে আজ্ঞা কৰি থৈ গৈছে কি বুলি যে নৈমিষ ক্ষেত্ৰত এই ভাগৱত এতিয়াৰ পৰা তুমি ক'বা মই আৰু ভাগৱত নকওঁ বোলে কি মই বৃদ্ধ হলো শুক জানো বৃদ্ধ হয় হয়নে এই বৃদ্ধৰ অৰ্থ কি মই পৰিণত হৈ গলো কিহত পৰিণত হলো মই দেহৰ তত্ত্বলৈ আহিছিলো মই আকৌ আত্মা হৈ গলো আত্মাৰ আকাৰ নাই উপলব্ধি আছে সেইটো কাৰণে ভাগৱত ভাগ তেওঁ কাক দি থৈ গ'লে উগ্ৰসভা সুতক দি থৈ গ'লে উগ্ৰসভা সুত ক'ত বহি আছিলে য'ত শুকমুনিয়ে ভাগৱত কৈছে তাৰ পৰা 1 যোজন আঁতৰত 1 যোজন আঁতৰত বহি আছে হয়নে বাৰু কিন্তু একান্ত চিত্তে শুনি আছে কেনেকে শুনিছে স্মৃতিত সকলো ৰৈ গৈছে একো পাহৰি যোৱা নাই যেতিয়াই ভাগৱত কৈ অন্ত হ'ল গুৰু শুকে চিনি পালে কাক শিষ্য সংঘৰে চিনি পালে মাধৱ হয়নে নহয় আৰু নাম ৰাখিলে কি বহাৰবু বাহিহে যাবা তুমি কেতিয়াও নকমা হয়নে কি অৰ্থত কৈছে সংঘৰৰ শিষ্য কেতিয়াও টুকিব নোৱাৰে সংঘৰ গুৰুজনাৰ শিষ্য কেতিয়াও স্খলন হ'ব নোৱাৰে হয়নে হৰি ভক্তি ৰাজ মাৰ্গে গুৰু নখ পদচন্দ্ৰ প্ৰকাশিত শ্ৰুতি জননীৰ পদপন্থ অনুসৰি গতিকে শ্ৰুতি জননীৰ পদপন্থ অনুসৰণ কৰা গুৰু সংঘৰৰ শিষ্যৰ কেতিয়াও স্খলন নহয় কি বুলি কৈছে এই বহাৰ নিচিনাকে শংকৰৰ শিষ্যসকলো ভক্তিৰ পথত অগ্ৰসৰ হ'ব শুকে সেইটো কাৰণে সেইটোকে দেখাইছে বোলে কি মই এইখিনি দায়িত্ব উগ্ৰসভা সুতক দি যাম উগ্ৰসভা সুতে নৈমিষ ক্ষেত্ৰত সহস্ৰ ঋষিক যেতিয়া ক'ব এই ঋষিৰ মুখে মুখে আকৌ এই ভাগৱত গংগা এই জগতত বৈ থাকিব গতিকে আজিও সেই ভাগৱতেই শ্ৰৱণ কীৰ্তন হৈছে যি ভাগৱত ভাগ্যৰ বলত ঋষিয়ে ভাগ্যৰ বলত মুনিয়ে ভাগ্যৰ বলত পাণ্ডৱৰ নাতিয়ে শ্ৰৱণ কীৰ্তন কৰিবলৈ পাইছিলে আমিতো মহাপাপী এনেই কলিৰ প্ৰজা মন্দমতি হয়নে এই ভাগৱত আমি কিয় শুনিবলৈ পাইছো কলি যুগত জন্ম লোৱাৰ কাৰণে আমি ভাগৱত শুনিবলৈ পাইছো আমি কলিৰ প্ৰজা হোৱাৰ কাৰণে ধন্য ধন্য কলি কাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰতবৰ্ষ তিনিটা বস্তুৱে আমাক ধন্য কৰিব কলি কাল ভাৰতবৰ্ষ আৰু হৰিনাম এই বস্তুকেইটা যদি একেলগে সংগম হয় তাক কোৱা হৈছে ত্ৰিবেণী সংগম
য'ত জীৱ পৰমাত্মাৰ ফালে গতি কৰিব পাৰে। হে ৰাম হে আতহন্তে হৈমে অসমে হে লোকত বিদিত হে আক শুনি নিশ্চৰিবে হে দুৰ্ঘোৰ কলিত হয় এতে কবুলন্তে শুক গুৰু প্ৰসাদত হে ভৈল শাস্ত্ৰত এখনে সু তৰ কণ্ঠাগ্ৰত। কি আচৰিত কথা! সুতৰ ফালে চাই সুকে এনেকে হাত দাঙি আশীৰ্বাদ দি দিলে, বোলে কি ঐ আজিৰ পৰা তোমাৰ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য সকলো কণ্ঠগত হয়। সুখ কি? আত্মা, আত্মাৰ শক্তি অনন্ত। সেইটো কাৰণে তেওঁ ৰেণুময় এটা আশীৰ্বাদ যদি কেনেবাকে কোনো জীৱই লাভ কৰিব পাৰে, সেই জীৱ কি হয়? সেই জীৱ উদ্ধাৰ কৰিব। সুদ অকুলি নাছিলে, তেওঁ আশীৰ্বাদত কি হ'ল? গুৰু স্থানত বহিব পৰা হ'ল। ঋষি সমস্তই তেওঁক গুৰু মানি এই ভাগৱত শাস্ত্ৰ কি কৰিছে? শ্ৰৱণ কৰিছে। হে ৰাম হে এতে কবুলন্তে শুক হে গুৰু প্ৰসাদত হে ভৈল শাস্ত্ৰত এখন সু তৰ কণ্ঠাগ্ৰত হে মহামুনি শুকৰ প্ৰসাদ পায়া সুত মিলিল আনন্দ যেন হে ভৈলন্ত মুকুত হৰিখেনে তৰ নিৰজৰে পুন পুন প্ৰেমতে সবাঙে ভৈল হে পুলকিত তনু হে ৰাম কৰিলা ন হে দণ্ডমতে শুকক কৰিলা নমস্কাৰ হে চৰণৰ ধূলি তলি হে লৈলা বাৰম্বাৰ হে পানগুৰু বুলি তুতি কৰিলন্ত সুত দেখিবল সমস্ত মাদে অদ্ভুত। এতিয়া ঋষি সমাজ আচৰিত হ'ল। ঋষি সমাজ কিয় আচৰিত হ'ল? বশিষ্ঠ, দেৱল, পুলহ, পুলস্তি, অত্ৰি, হয়নে, ভিগু আৰু ব্ৰহ্ম ঋষি, দেৱ ঋষি, ৰাজ ঋষি 60 সহস্ৰ ঋষি তাত আছিলে। ভাগৱত কীৰ্তন কৰা দায়িত্বটো কাক দিলে? সুতক দিছে। উগ্ৰসভা সুতক দিছে, হয়নে? ঋষি মুনি তপস্বী সাধক কাকো দিয়া নাই। সকলোৱে চকু বহলকে মেলি আচৰিত হৈ গৈছে, হয়নে বাৰু? যে এই উগ্ৰসভা অকলিন সুতকনো তেওঁ ইমান ডাঙৰ কৃপা কিয় কৰিলে, হয়নে? সুখ আত্মা। সুকে কাকো ভেদ নেদেখে, সুকে কাকো বেলেগ নেদেখে, সুকে পুৰুষ আৰু প্ৰকৃতিৰ মাজত একো পাৰ্থক্য নেদেখে, সকলোকে ঈশ্বৰ মূৰ্তি দেখে। সেইটো কাৰণে ঋষিসকলে দেখিলে অকুলিন আৰু সুকে কি দেখিলে? সুতক দেখিছে ঈশ্বৰ দৃষ্টিৰে, হয়নে? গতিকে গুৰু সুকে যাক শিষ্য কৰি ল'ব সেইজন ঈশ্বৰৰ তুল্য হৈ যাব। ভাগৱত শাস্ত্ৰই আমাক সেই আচৰিত কথাটো শিকাইছে। এইটো অতি আচৰিত কথা হয়নে নহয় বাৰু? ঋষি মুনি তপস্বী কাকো তেওঁ ভেদ নেদেখে। কিয় ভেদ নেদেখে? তেওঁ আত্মাৰূপ। সেইটো কাৰণে সকলোৱে অকুলিন বুলি ভবা এই উগ্ৰসভা সুটো ব্ৰহ্মময়। সেইটোকে কোৱা হৈছে ব্ৰহ্ম জ্ঞান। সেই তত্ত্বটোকে কোৱা হৈছে ব্ৰহ্ম জ্ঞান বুলি, যিটো ভাগৱতৰ 12 স্কন্ধত পৰীক্ষিত লাভ হৈছে। হে ৰাম হে দুনাই সোমৰাও তান ভৈল হেন চিত্ৰ হে ৰাম হে পানগুৰু বুলি তুলি তুতি কৰিলন্ত সুত
দেখিবলৈ সমস্ত সমাজে অদ্ভুত আচন্ত মনত গুণী সুখ কৃপাময় ইটো শাস্ত্ৰ শুনন্তে মৃত্যুৰ গুচৈ ভয় হে দুনাই সুমদামতান ভৈলহে নচিত ও ৰজা কবুলন্ত বা শুনা পৰিকীত হে জগতৰ কৰ্তা হৰ্তা ব্ৰহ্মা মহেশ্বৰ এ যাহাৰ অধীন দুয়ো দেৱ নিৰন্তৰ হে হেন ভগৱন্ত শুনিলা মহাশয় হে আৰু আছে নিপতি তোমাৰ মৃত্যু ভয় হে আনৰ নাহিকে তুমি আপুনি কৃতাৰ্থ এ শুনিলা ভাগৱত কথা পৰমাৰ্থ হইল কোটি জন্মৰ পাতক ছয়চুৰ এ মৰু হেন মনৰ জ্ঞান কৰা দূৰ হে নাহি জন্ম পূৰ্বত দাপি জন্ম যাত অজৰ অমৰ তুমি আত্মাহে সাক্ষাৎ কি বুলি জনালে হে পৰীক্ষিত এই ভাগৱত শাস্ত্ৰ যে তুমি শুনিলা তুমি নিজকে চিকুট মাৰি চোৱা বোলে কি তোমাৰ এতিয়া মৃত্যুৰ ভয় নাই তুমি কি হৈ গলা তুমি এটা ব্ৰহ্মময় হৈ গলা কেনেকে ব্ৰহ্মময় হৈ গলা কৃষ্ণৰ গুণ কীৰ্তন যশ শুনি শুনি তোমাৰ কায়িক দেহৰ মায়া দূৰ হৈ তোমাৰ আত্মাটো কৃষ্ণময় হৈ গ'ল দিয়া হয়নে বাৰু আপোনালোকে এটা বস্তু প্ৰমাণ চাইছে নিজে লোহা টুকুৰা যেতিয়া লোহা পিতা কমাৰজনে এই কয়লাৰ মাজত দি জুই দি থাকে এটা সময়ত লোহা টুকুৰা জুই হৈ যায় নে নাযায় লোহা টুকুৰা যেতিয়া জুই হয় তেতিয়াহে পিতে হয়নে নহয় বাৰু হা কৃষ্ণৰ গুণ কীৰ্তন শুনি 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 লোহা হৈ থকা পৰীক্ষিত নাম অগ্নিৰ প্ৰভাৱত অগ্নি হৈ গ'ল সুধি হওক বিশ্বাসটো আনি দিছে কোনে গুৰু ভগৱানে বোলে তুমি অগ্নিমন্দ ঈশ্বৰ আত্মাৰূপ হৈ গ'লা এতিয়া আৰু পৰীক্ষিতে তেতিয়া অনুভৱ কৰিছে কি বোলে হয়তো মোৰ লগত দেহ বুলি কোৱা একো বস্তুৱেই নাই মোৰ লগত মৃত্যু হ'ব লগা একো কথাই নাই বোলে মই কি হৈ গ'লো মই অক্ষয় অব্যয় আত্মাৰূপ হৈ গ'লো হয়নে গতিকে এই আত্মাটো কি কৰিব লাগিব এই আত্মাটো মোৰ এই দেহটোৰ পৰা এতিয়া বাহিৰ কৰিব লাগিব আত্মাটো দেহৰ পৰা বাহিৰ কৰিব লাগিব নালাগে কাৰণ আত্মাটো দেহত বান্ধ খাই আছে নহয় জীৱাত্মাটো গতিকে জীৱাত্মাটোক দেহাৰ পৰা যেতিয়া মুক্ত কৰিবলগীয়া হ'ল ব্ৰহ্মময় জ্ঞানে তেতিয়া তাক সহায় কৰে এটা কৰ্ণধাৰ কোন হ'ব কৰ্ণধাৰ হ'ব গুৰু গুৰুৱে সহায় কৰিব এতিয়া এই দেহৰ জড় বন্ধনৰ পৰা পৰীক্ষিত ৰূপী জীৱ মুক্ত হোৱাৰ হে আনৰ নাহিকে তুমি আপুনি কৃতাৰ্থ হে শুনিলা মহাভাগৱত কথা পৰমাৰ্থ হে ভৈল কোটি জন্মৰ পাতক ছয়চুৰ হে মৰু হেন মনৰ জ্ঞান কৰা দূৰ হেৰা পৰীক্ষিত বোলে তুমি আত্মাৰূপী অগ্নিমন্দ হৈ গ'লা তুমি এটা মনৰ পৰা মুক্ত কৰি দিয়া তুমি যে মৰিম বুলি ভাবিছিলা তোমাৰ লগত মৃত্যু বুলি কোৱা বস্তু নাই বোলে কিয় এই দেহটো চোলাটো ফাটিলে এইটো সলাবই লাগিব হয়নে বাৰু এই ফাটি চিটি উৱলি যোৱা চোলাটোত কিয় ইমান মৰম কৰি আছিলা হয়নে এটা সময় দি নিজে নিজে ফাটিবলৈ চিটিবলৈ ল'ব ই কষ্টকৰহে হ'ব দুখকৰহে হ'ব বোলে কি চিলাওঁতে চিলাওঁতে চিলাবলৈ ঠাই নাইকিয়া হ'ব হে ৰাম নাহি জন্ম পূৰ্বত দাপিনোহে জাত হে অজৰ অমৰ তুমি আত্মাহে সাক্ষাৎ
এ দেহ দেখে ধৰ্ম ইটো জনম মৰণ ও দেহতে হন্তে হুই দেহ উত্তপন ও দেহতে আছা মাত তুমি দেহহীন এ যেন অগ্নি থাকতে কাষ্ঠত কৰিবি এটা তুমি রিয়েলাইজ কৰা অনুভৱ কৰা বলে কি ও দেহত তুমি নাই বলে কি দেহটো তোমাত আছে তুমি ক'ত আছা তুমি আত্মা ঈশ্বৰত আছা গুৰুৱে বুদ্ধিটোও দিছে উপায়টোও দিছে উদ্ধাৰ হোৱাৰ উপায়টো দিছে অনুভৱ হোৱাৰ উপায়টো দিছে কি বুলি কৈছে ও যেন ঘট ভাঙি গল ঘটৰ আকাশ এই আকাশত লীন হৈ নাহি তাৰ নাশ এ জনম মৰণ ইটো দেহৰ ৰেখে ধৰ্ম এ মনে সজয় জীৱৰ শৰীৰ গুণ কৰ্ম তোমাৰ এই শৰীৰৰ কৰ্মবিলাক যে তোমাক সব মনে ৰচনা কৰা আছিলে ঈশ্বৰে ৰচনা কৰি দিয়া নাছিলে হয়নে তুমি এতিয়া ঈশ্বৰৰ ধৰ্মলৈ যোৱা আগতে কৈ লৈছে সকলো ধৰ্ম আহি নামত আশ্ৰয় ল'লে হয়নে গতিকে তুমি এটা নাম লোৱা কাৰ নাম লোৱা ভগৱান কৃষ্ণৰ নাম লোৱা এই কৃষ্ণৰ নাম লৈ লৈ তুমি নাম আনন্দত এক হোৱা আৰু কি হ'ব এই দেহৰ পৰা তুমি তেতিয়া হাত সাৰি যাবা গতিকে নামতকে শ্ৰেষ্ঠ ধৰ্ম জীৱতাৰণৰ দ্বিতীয় নাই হে মন কুমায়ায়ে স্ৰজৈ জানা খাৰে খাল হে ভ্ৰমৰ কাৰণে হবে জীৱৰ সংসাৰ তৈল মানে সলাব আমি সংযোগ যাৱত এ দীপহেন বুদ্ধি ভাবে প্ৰকাশে লোকত হে ভেদ মন কৰ্ম আত্মা যাবত সংযোগ ও তাবে জীৱ নামত কৈ দুখ কৰে ভোগ ও দেহ কৰ্তা মনৰে সে জানিবা সংসাৰ জনম মৰণ একো নাহিকে আমাৰ এই তোমাৰ দেহটোৰ বিনাশ আছে এই মনৰ মাজতে সুখ দুখ হাঁহি কান্দোন চব আছে কিন্তু তোমাক প্ৰতিপালন কৰা আত্মাটোৰ লগত কি আছে কেৱল এক ঈশ্বৰ হৈ তেওঁ আছে ইয়াক মায়ায়ো স্পৰ্শ নকৰে মৃত্যুও স্পৰ্শ নকৰে বোলে কেনেকুৱা বস্তু বোলে তুমি তলৰ পাত্ৰটোত যেতিয়া পানী থৈছিলা এই পাত্ৰটোতে আকাশখন বিৰাজমান হৈ আছিলে আকাশত থকা জোনটো তাত প্ৰতিফলিত হৈ আছিলে হয় নহয় বোলে হয় পানীৰ কলহটো যেতিয়া ভাঙি দিলা পানীখিনি ইয়াতে গলি গলি কে গ'ল কিন্তু আকাশত থকা সূৰ্য আকাশ কিবা পৰিৱৰ্তন হ'ল জানো বোলে নাই হোৱা ঠিক সেইদৰে তোমাৰ এই দেহ জীৱ আৰু তুমি একেই তত্ত্ব এই আকাশেই হ'ল কৃষ্ণ সূৰ্য সদায় থাকিব এই তোমাৰ দেহটোৱে হ'ল তোমাৰ মায়া এই মায়াৰূপী বিকাৰৰ পৰা তুমি এটা মুক্ত হোৱা তাকে কোৱা হৈছে কি বুলি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান এ যেন সংযোগে গুছে দীপৰ প্ৰকাশ এ মহাজ্যোতি ৰূপয়গ নিৰনাহীনা যত পৰমাৰ্থ তত কৰিলো বিদিত হেন মনে মানা তুমি থিৰ কৰিছিত এ মই পৰমাত্মায়াত নাহিকে সন্দেহ দেহতে আছো মই নুহুইতো দে এতিয়া সুখেতো জানেই সুখ আত্মাৰূপে এতিয়া শিষ্যক সংশয় ছেদ কৰি শিকাই দিলে কি বুলি ক'লে তুমি নিজকে দেহ বুলি নাভাবিবা তুমি নিজকে মন বুলি নাভাবিবা বোলে কি দেহ আৰু মন দুইটাকে প্ৰতিপালন কৰি থকা তুমি নিজকে আত্মা বুলি ভাবি লোৱা বোলে কি আত্মা বোলে ময়েই পৰমাত্মা ময়েই পৰম তত্ত্ব বোলে কি সত্য যিদৰে তুমি মোৰ লগত থকা সত্যটো তুমি এই মোৰ দেহ মন বাক্য এইবিলাক কি এইবিলাক বিনাশ হ'ব কিন্তু তুমি যে মোৰ লগত আছা বিনাশ নহয়
হে যিটো মই সেই ব্ৰহ্ম মানাহে নমনে যিটো ব্ৰহ্ম সেই মই জানা সৰ্বক্ষণে বোলে তুমি কি বোলে তুমি পৰম ব্ৰহ্ম বোলে মই কি মই তোমাৰ অংশ জীৱ শুদ্ধ ব্ৰহ্ম তুমি পৰম ব্ৰহ্ম মই তোমাৰ অংশ জীৱ শুদ্ধ ব্ৰহ্ম তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য কেতিয়াও নাই বোলে কি তুমি মোৰ পিতৃ মই তোমাৰ সন্তান তুমি মোৰ গুৰু মই তোমাৰ শিষ্য তুমি মোৰ স্বামী মই তোমাৰ সেৱক তোমাৰ আৰু মোৰ মাজত একো দূৰত্ব নাই বোলে কি য'ত তুমি তাতেই মই আছো হয়নে মইতো তুমি নাই কিন্তু তোমাতেই মই আছো কি বুলি অনুভৱ কৰিবলৈ কৈছে সৰ্বত্ৰ বিৰাজমান হে পৰমাত্মা মইতো দেহৰূপী পৰীক্ষিত নহয় মই তুমি ৰূপী আত্মাৰূপী ঈশ্বৰ বোলে কি ময়েই ব্ৰহ্মৰ অংশ জীৱ ময়েই তোমাৰ প্ৰতিফলন হে ৰাম এতেকে গুচিবে শোক মোহ মহাৰথ হে কহিলো তোমাত এইটো ব্যৱহাৰ পথ হে এতে কোন লাগে কহি আছো বিদ্যমান হে অন্তকালে ভকতি মিলাইবে মহাজ্ঞান হে ভকতিত আচৰ্যত জ্ঞান বিৰকতি জানিয়া কৃষ্ণৰ পাৱে ধৰা দৃঢ়মতি হে কৃষ্ণৰ চৰণ চিতে চিন্তা হৃদয় কৃষ্ণ ৰেখে অংশ মই মানিয়া মন কি বুলি কৈছে যে তোমাৰ যিমানবিলাক বিষয়যুক্ত ভাৱ আছিলে এইবিলাকত তুমি বিৰক্তি আনা এইবিলাক মিছা এইবিলাক মায়া এই আসক্তিবিলাকে তোমাক মোহত বন্ধনত পেলাব এই বন্ধন মুক্ত হ'বলৈ তুমি আত্মাক দৰ্শন কৰা আত্মা মানে কি তোমাক প্ৰতিপালন কৰা পৰমাত্মা বোলে কি তেওঁ আৰু তোমাৰ মাজত একো পাৰ্থক্য নাই হে পৰীক্ষিত তুমি এই পৰম তত্ত্ব অনুভৱ কৰা কোনে কৈছে সুখদেৱ ভগৱানে কৈছে হে ৰাম কৃষ্ণৰ চৰণে চিতে চিন্তা হৃদয় কৃষ্ণ ৰেখে অংশ মই মানিবা মনত নেদেখিবা তক্ষকো পাৱত দংশন্তে এতেকে তোমাক নিচা ৰিব ভগৱন্তে মৃত্যুৱে তোমাক দেখিব তুমি মৃত্যুক নেদেখা বোলে কিয় তুমি মৃত্যুৰ যি অতীত মৃত্যুৱে যাক স্পৰ্শ কৰিব নোৱাৰে মৃত্যুৰ পৰা যিজন মুক্ত সেইজন পৰম ব্ৰহ্ম পৰম পিতা তুমি কৃষ্ণত এক হৈ দিবা এই কৃষ্ণত এক হৈ দিয়াৰ লগে লগেই এই দেহে তোমাৰ পৰা লগ এৰি দিব তুমি কৃষ্ণত বিলীন হৈ যাবা এই মৃত দেহটোত আহি তক্ষক ৰূপী কালে যেতিয়া তোমাক দংশন কৰিব তেতিয়া তোমাৰ লগত জড় চেতনা নাথাকে বোলে কিয় তক্ষকে জড়তহে স্পৰ্শ কৰে চৈতন্যত স্পৰ্শ কৰিব নোৱাৰে তুমি চৈতন্য আত্মা হৈ যাবা গতিকে এই চৈতন্য আত্মাৰ তত্ত্বটো হ'ল কি ব্ৰহ্মময় জ্ঞান শুদ্ধ ঈশ্বৰ জ্ঞান ক'ত দিছে ভাগৱতৰ দ্বাদশ স্কন্ধত দিছে পৰীক্ষিত নৃপতি হে ৰাম কো তোমাৰ কি সুকমোহ হে যতে কপুচিলা মানে পৰীক্ষিত তাত হে ৰহস্যৰো ৰহস্য কহিলো তোমাত হে জগতৰে আত্মা যিটো কৃষ্ণ কৃপাময় কৰিলো বিদিত ত্ৰাণ যত চেষ্টা ছয় অহাউৰ কি উপজয় মনে মহামৃত্যু ভয় ঈশ্বৰক চিনিলা
এ আউর কি উপজয় মনে মহামৃত্যু ভয় কি বুলি কৈছে এ তোমাৰ কি সুকমোহ গুচিল নিশ্চয় আউর কি উপজয় মনে মহামৃত্যু ভয় এই যে তোমাক আত্মা হৈ যাবলৈ কলো এতিয়া তোমাৰ সুখ মোহ এই সকলোবিলাক দূৰ হ'লনে পৰীক্ষিত নিবলে সুধিছে গুৰুৱে আৰু কি বুলি সুধিছে আছে নেকি অকণমান কিঞ্চিতো তোমাৰ মৃত্যুৰ ভয় অভয় ব্ৰহ্ম গুৰু মই যেতিয়া অদৃশ্য হৈ যাম তোমাৰ লগত মৃত্যুৰ ভয় নহয় একো ভয়ে থাকিব নোৱাৰিব এটাতকৈ ডাঙৰ ভয়টোৱে মৃত্যু ভয় হয়নে বাৰু এটা পৰীক্ষিতক এনেকুৱা সাহস দি থৈ গ'ল মৃত্যু আহিব বিচৰা নাই পৰীক্ষিতে হাত বাউল দি মাতিছে ঐ মৃত্যুক মাতিব পৰা সাহস কাৰ আছে ভাগৱত শ্ৰৱণ কৰা পৰীক্ষিতৰহে আছে বেলেগৰ কিন্তু এনেকুৱা সাহস হোৱা নাই ভাগৱত শাস্ত্ৰৰ দ্বাদশ স্কন্ধ আশ্ৰয় হৰিত আশ্ৰয় হৰি তত্ত্বত আশ্ৰয় ল'লে অভয় ব্ৰহ্ম শুদ্ধ ব্ৰহ্ম জীৱ শুদ্ধিৰ যি চৈতন্য তত্ত্ব ভাগৱতৰ দ্বাদশ স্কন্ধত গুৰুৰ কৃপাত কেনেকৈ হয় বুজাই দিছে হে ৰাম ঈশ্বৰক চিনিলা জানিলাই আপোনাক এ বাপ পৰীক্ষিত মুত কৈও দিহবাক এতিয়া শেষত পৰীক্ষিত নিপতি গুৰুকে ক'লে ঈশ্বৰক চিনিলা জানিলা আপোনাক বাপ পৰীক্ষিত মুত কৈও দিহবাক তুমি এতিয়া মোক সুধি হোৱাৰ বাবে মোক জনাব লাগিব কি বুলি জানিব জনাব লাগিব যে তুমি নিজক চিনি পালো বুলি আৰু তুমি মোক এতিয়া জনাব লাগিব বোলে কি তুমি ঈশ্বৰ কৃষ্ণক চিনিলো বুলি তুমি নিজক চিনি নাপালে ঈশ্বৰ কৃষ্ণক চিনি নাপাবা সেইটো কাৰণে প্ৰথমতে তুমি নিজক চিনিব লাগিব আৰু নিজক চিনি পালেহে তুমি ঈশ্বৰ কৃষ্ণক চিনি পাবা আৰু ঈশ্বৰ কৃষ্ণক যদি চিনি পাই যা তেতিয়াহ'লে কি এয়া মোৰ গুৰুৰ আশীৰ্বাদ এয়া মোৰ গুৰুৰ কৃপা এয়া মোৰ গুৰু শিষ্য পৰীক্ষিতৰ প্ৰতি কি সৰল আশীৰ্বাদ নিৰ্মল আশীৰ্বাদ মোৰ আশীৰ্বাদ নহ'লে তোমাৰ ইয়া কেতিয়াও প্ৰাপ্ত নহয় হে ৰাম হে বুলু পুনৰপি তেবে কহু স্কন্ধ এ আৰু বুজি বাকো আছে যদি বা বন্ধ এতিয়াও যদি তোমাৰ মনৰ সংশয় থাকিল মই কোৱা ভাগৱত কথাৰ দ্বাৰা যদি তুমি ঈশ্বৰক জানিবলৈ এতিয়াও বাকী থাকিল হে পৰীক্ষিত নিপতি তোমাক 7 দিনৰ মৃত্যুৰ অভিসম্পাদ দিছিলে মই আৰু 7 দিন তোমাক বঢ়াই দিম কোনে পাৰে সেইটো কৰিব গুৰুৱে পাৰে ঋষিৰ অভিসম্পাদকো পাছলৈ ঠেলিব পাৰে আৰু 7 দিন মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত কম হয়নে গুৰুজন ঈশ্বৰে কি কৰিব নোৱাৰে হয়নে বাৰু সেই পৰিচয়টো পৰীক্ষিতক দিছে হে নাম হে নিপতিৰ মুখকণি ৰেখি কৃপাময় ঐ এহি বুলি মন ভৈলা ব্যাস ৰতন কি হৈ গ'ল তেওঁ বুজি পালে পৰীক্ষিতে দ্বাদশ স্কন্ধ ভাগৱত হৃদয়ত লৈ ল'লে কি হৈ গ'ল যে মই গুৰু ধন্য হ'লো মই আৰু এতিয়া কি কৰিব লাগে ময়ো আত্মা শক্তি ত্যাগ হৈ যাব লাগে সেইটো কাৰণে কি হৈ গ'ল দ্বাদশ স্কন্ধ ভাগৱত কৈ থকা সুখদেৱ এইবাৰ আকৌ মৌন হৈ গ'ল হে নাম
এই শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ এ শুনন্তে কৃষ্ণক পালা ৰাজা পৰীক্ষিত হে নাহিয়াত পৰে মুখ পন্থ হাৰত হে বেদান্তৰ হাৰয়িত মহাভাগৱত হে বৈকুণ্ঠৰ ধৰ্ময়িত হে পৰম অমৃত হে শুক মুখে ভৈলা আখি কলিত বিধি হে মহন্তৰ মুখে আক কৰা কৰ নে পান হে এতেকে লভিবা সুখে বৈকুণ্ঠ স্থান নমোহেৰা কৃষ্ণনাথ অনাথৰ গতি হেন উপদেশ মোক দিও সম্প্ৰতি ও জৈতে তৈতে জন্ম মোৰ হংকৰ ভাগে হে নেৰু যেন তোমাৰ ৰণয় নোৰাগে হে তুমি প্ৰিয়তম আত্মা পৰম ঈশ্বৰ এ হেন জ্ঞান নুগোচক সদায় মন এ পুত্ৰ পত্নী বিষয়ত নোকোৱা শকতি হে তোমাৰ চৰণে হওক একান্ত ভকতি হে হৰি ভকতৰ হক সংগ হক সৰ্বক্ষণে এ তোমাৰ চৰিত্ৰ কথা শুনিব শ্ৰৱণে এ সুখে দুখে মুখে মোৰ নচাৰো নাম হে তেবখে নিস্তৰি হবে বোলাৰা মৰাম হে হৰি ৰাম মৰাম সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিত সুখদেৱ ভগৱানে তেওঁ শিষ্য সুতমুনিক উপদেশ কৰিলে কি বুলি উপদেশ কৰিলে যে তুমি বৈকুণ্ঠত আছো বুলি ভাবিবা কেতিয়া ভাবিবা তুমি যেতিয়া নিজকে আত্মা বুলি কল্পনা কৰিবা তুমি যেতিয়া ভাবিবা বলে কি এই বৈকুণ্ঠ প্ৰতিজনৰ নাম লবলেহে মোক জগতৰ হৰিয়া আনিছিলে এই তেওঁ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলেহে এই নৰতনু তোমাক দিছিলে তুমি এইদৰে অনুভৱ কৰিবা কাক কৈছে এফালে কৈছে পৰীক্ষিত অন্যফালে কৈছে উগ্ৰ স্বভাৱিত হয়নে দুইজনে শিষ্য বলে কি পৰীক্ষিত যাব অনন্ত ধামলে আৰু সুতক কি কৰিছে যে ঋষিসকলক উদ্ধাৰ কৰিবাগে কলৈ যাবা
নৈমিষ ক্ষেত্ৰলৈ যাবা নৈমিষ ক্ষেত্ৰত ঋষিসকলে এইবাৰ ভাগৱত শুনা ইচ্ছা কৰিব আৰু তাত মই আত্মাৰূপ সুখে ভাগৱত নকওঁ বোলে কি মোৰ শিষ্যৰূপ সুখে ক'ব বোলে কি ঐ যাৰ দৃষ্টিত ভেদ থাকিব কি ভাগৱত এনেও নুশুনে ঐ যি ব্ৰাহ্মণ দেখিব ক্ষত্ৰিয় দেখিব বৈশ্য দেখিব ঐ ভেদ দেখিব ঐ সি ভাগৱত শুনিবলৈ এনেও নাযায় ঐ যি সকলোকে ব্ৰহ্মময় দেখিব সিহে ভাগৱত শুনিবলৈ যাব হয়নে বাৰু সেইটো কাৰণে ভাগৱত শুনিবলৈ পোৱাটো এটা জনমৰ পুণ্য নহয় যাৰ জীৱনত অসংখ্যাত পুণ্য ঈশ্বৰৰ কৃপাত আছে সেইজনেহে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পায় বুলি আমাৰ গুৰুজনাই ভাগৱত শাস্ত্ৰত আমাক জনাইছে কৃপালু সেৱকী বাপজনা আৰু আপোনাসক সমস্ত ভকত বৈষ্ণৱ সমস্ত জনৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ যেহেতু পদৰো সামৰণি ওচৰত পাইছে অনুষ্ঠান ভাগৰ সময়ো কিমান হৈছে ধৰিবই পৰা নাই 2:40 এতিয়া 2 ঘণ্টা 54 মিনিট সময় হৈছে মানে বাৰু প্ৰায় 3 ঘণ্টাৰ ওচৰা-ওচৰি আৰু এতিয়া অনুষ্ঠান ভাগৰ আমি এটা সামৰণিৰ ফালে যাব পাৰোঁ হে নাম হৰি ভকতৰ সংগ সংগৰ বক্ষণে হে তোমাৰ চৰিত্ৰ কথা শুনিব শ্ৰৱণে এ সুখে দুখে মোৰ মুখে হে নচাদুক নাম এতে বেখে নিষ্ঠৰ হবে ভোলা রাম রাম হে রাম রাম হরে রাম জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত